7.2 অনুশীলনী আজি আমি আৰম্ভ কৰিম। এই অনুশীলনীটো আৰম্ভ কৰাৰ আগতে আমি কেইটামান বিশেষ ত্ৰিভুজৰ ধৰ্মৰ বিষয়ে আমি জানি ল'ব লাগিব। আমি যদি সমদ্বিবাহু ত্ৰিভুজটোৰ কথা চাওঁ, সমদ্বিবাহু ত্ৰিভুজটোৰ বিশেষ কিছুমান ধৰ্ম আছে, সেইকেইটা আমি জানি ল'ব লাগে সদায়। এটা সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহু দুটাৰ বিপৰীত কোণ দুটা সমান, মানে এ বি চি যদি এটা সমদ্বিবাহু ত্ৰিভুজ হয়, তাহলে এ বি আৰু এ চি দুটা বাহু যদি সমান হয়, তেনেহ'লে ইয়াৰ কি হ'ব, বিপৰীত কোণ দুটা, মানে এ বিৰ বিপৰীত কোণ হ'ল চি আৰু এ চিৰ বিপৰীত কোণ হ'ল বি, এই কোণ দুটা সমান বুলি আমাক কৈছে। সেইকাৰণে ইয়াত দিছে প্ৰমাণ কৰিব লাগিছে। এইটো প্ৰমাণটো মই এতিয়া কৰি নেদেখাওঁ, জাষ্ট প্ৰপাৰ্টিটো মই বুজাই দিছোঁ। ঠিক তেনেদৰে সমদ্বিবাহু ত্ৰিভুজৰ আৰু এটা প্ৰপাৰ্টি আছে। সমদ্বিবাহু ত্ৰিভুজৰ শিক্ষকোণ বুলি ক'লে আমি এই ওপৰটোকে বুজাম, মানে এডাল হ'ব ভূমি, বি চি ভূমি, আৰু এই দুডাল সমান সমান বাহুৰ ওপৰৰ এই বাহুডাল হ'ল শিক্ষকোণ। সমদ্বিবাহু ত্ৰিভুজৰ শিক্ষকোণৰ পৰা ভূমিলে টনা লম্বই ভূমিক সদায় সমানে দুভাগ কৰে। মানে এই শিক্ষকোণটোৰ পৰা যদি আমি ভূমিলে লম্ব টানো, তেনেহ'লে এই ভূমিডালক সমানে দুভাগ কৰে, মানে ডিটো মধ্যবিন্দু হৈ যায়। এটা এটা সমদ্বিবাহু ত্ৰিভুজৰ স্পেচিয়েল প্ৰপাৰ্টি। ঠিক তেনেদৰে সমদ্বিবাহু ত্ৰিভুজৰ ভূমিৰ মধ্যবিন্দু আৰু শিক্ষবিন্দু সংযোগী ৰেখাই শিক্ষকোণটোকো সমানে দুভাগ কৰে। এতিয়া আমি এটা বিশেষ ধৰ্মৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। ত্ৰিভুজৰ সমান কোণৰ বিপৰীত বাহুবোৰ সমান, যিটো সমদ্বিবাহু ত্ৰিভুজৰ ধাৰণাটোৰ পৰা আমি আহিছে বুলি ক'ব পাৰি। এতিয়া আমি এ বি ইকুৱেল টু সমান কোণৰ বিপৰীত বাহুডাল সেইটো দেখাবলৈ গৈছোঁ। এ বি ইকুৱেল টু এ চি, তাহলে এ বিৰ বিপৰীত বাহু কি? এ বিৰ বিপৰীত বাহু কোণ চি, আৰু এ চিৰ বিপৰীত বাহু কোণ বি। তেনেহ'লে কি হ'ল, এ বি সমান হোৱাৰ কাৰণে, এ বি ইকুৱেল টু এ চি হোৱাৰ কাৰণে, সমান বাহুডাল সমান হোৱাৰ কাৰণে তাৰ বিপৰীত কোণ দুটাও সমান হ'ল। ঠিক তেনেদৰে কোণ দুটা এংগুল চি ইকুৱেল টু এংগুল বি, এংগুল চি ইকুৱেল টু এংগুল বি হ'ল। তাৰ কাৰণে এংগুল চিৰ বিপৰীত বাহু হ'ল এ বি আৰু এংগুল বিৰ বিপৰীত বাহু হ'ল এ চি। তেনেহ'লে আমি এটা ক'ব পাৰোঁ যে ত্ৰিভুজৰ সমান কোণৰ বিপৰীত বাহু যেনেকৈ সমান হয়, তেনেহ'লে ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণকেইটাও সমান হয়, সেইটো আমি ক'ব পাৰোঁ। এইবাৰ আমি 7.2 অনুশীলনীৰ 1 নম্বৰ অংকটো কৰিবলৈ লৈছোঁ। 1 নম্বৰ অংকটোত দিয়া আছে, সদায় আমি প্ৰমাণবিলাক কৰোঁতে বিশেষ সূত্ৰ লিখিব লাগে, তাৰপিছত প্ৰমাণ কৰিব লাগে যে লিখিব লাগে, তাৰপিছত প্ৰয়োজন সাপেক্ষে অংকন লিখিব লাগিব, তাৰপিছতহে প্ৰমাণ কৰিব লাগে। এতিয়া আমাৰ 1 নম্বৰ কুৱেশ্যনটোত দিয়া আছে এ বি চি এটা সমদ্বিবাহু ত্ৰিভুজ। ইয়াত মই লিখিছোঁ কুৱেশ্যনটোত দি থকা কথাকেইটা আমি বিশেষ সূত্ৰ বুলি লিখি লওঁ সজাই পৰাই। ইয়াত লিখিছোঁ এ বি চি সমদ্বিবাহু ত্ৰিভুজৰ, ত্ৰিভুজ চিনটো মই দিছোঁ, ত্ৰিভুজৰ এ বি ইকুৱেল টু এ চি, এ বি ইকুৱেল টু এ চি, আৰু এংগুল বি আৰু এংগুল চিৰ সমদ্বিখণ্ডক দুডালে অ বিন্দুত পৰস্পৰ কটাকটি কৰিছে। এইটো আমাৰ দিয়া আছে, তাত এইটো বিশেষ সূত্ৰ বুলি লিখিছোঁ। এইও সংযোগ কৰা হ'ল। এইটো আমাৰ কুৱেশ্যনটোত যেনেকৈ আছে তেনেকৈ আমি লিখি ল'লোঁ বিশেষ সূত্ৰ। তাৰপিছত আমাক প্ৰমাণ কৰিব লাগে যে অ বি ইকুৱেল টু অ চি, আৰু এওৱে এংগুল এক সমদ্বিখণ্ডিত কৰিছে। তেনেহ'লে আমাৰ এতিয়া প্ৰমাণত আমি লিখোঁ, এতিয়া আমি চাব লাগিব, ইয়াতে সৰ্বাংগ সমলৈ আমি নগ'লেও হৈ যাব। ইয়াত আমি চাম এ বি আমাক দিয়া আছে, এ বি ইকুৱেল টু, যিহেতু এ বি ইকুৱেল টু এ চি, তেনেহ'লে কি হ'ব, এংগুল সমান বাহুৰ বিপৰীত কোণবোৰ সমান, তেনেহ'লে আমি কি লিখিম, এ বি ঠাইত এ বিৰ বিপৰীত কোণ এংগুল চি, এ চিৰ বিপৰীত কোণ বি, এইটোত লিখিম সমান বাহুৰ বিপৰীত কোণ সমান, যিটো অলপ আগতে মই দেখাইছোঁ, সমান বাহুৰ ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণ সমান। তেনেহ'লে এইবাৰ আমি দুইটা কোণকে হাফ হাফ কৰি দিম।
এংগুল চি ইকুৱেল টু হাফ অফ এংগুল বি ইয়াত লিখিলে হ'ল যে দুই পক্ষক আমি সমানে ভাগ কৰিছোঁ লিখিলে হ'ল এতিয়া আমি এইটো হাফ এইটো কাৰণে কৈছোঁ আমি অ' বিডাল দেখাবলৈ গৈ আছোঁ আৰু আমাক কুৱেশ্যনটোত দিয়া আছে অ' বিন্দুত এংগুল বি আৰু এংগুল চিৰ সমদ্বিখণ্ডক দুডালে লগ লাগিছে তেনেহ'লে মই ইয়াত লিখিব পাৰোঁ এংগুল এটাকে ইয়াত হাফ যেতিয়া কৈ দিলোঁ হাফ লিখাৰ লগে লগে লিখিলোঁ অ' চি বি ইজুকেল টু অ' বি চি কাৰণ গোটেইটো যেতিয়া সম্পূৰ্ণ কোণটো যেতিয়া সমান তাৰ আধা আধা অংশবোৰ তাৰ সমান হয় আমি ইউক্লিডছৰ ডিভিজন লেমাটো আমি পাইছোঁ তেনেহ'লে আমি ইয়াৰ জেগাত লিখিব পাৰোঁ এংগুল চি যিহেতু আধা কৰিছোঁ তেনেহ'লে এইটো লিখিম এই কোণটো লিখিম অ' চি বি এংগুল অ' চি বি ইজুকেল টু এংগুল বি আধা অ' বি চি এই এংগুলটো অ' বি চি অ' বি চি তেনেহ'লে ইয়াত চাওঁ অ' বি চি অ' চি বি তেনেহ'লে এই সমান কোণ দুটাৰ বিপৰীত বাহু এইটো ত্ৰিভুজত কোনডাল হ'ব ইয়াৰ বিপৰীত বাহু হ'ল এডাল ইয়াৰ বিপৰীত বাহু হ'ল এডাল তেনেকৈ আমি এটাকে লিখিব পাৰোঁ ইয়াত অ' চি লিখিম অ' চি বি যিহেতু অ' চি বিৰ বিপৰীত বাহু অ' চি কোণৰ বিপৰীত বাহু অ' বি আৰু অ' বি চিৰ বিপৰীত বাহু অ' চি ইয়াত লিখি দিম সমান কোণৰ বিপৰীত বাহু ত্ৰিভুজৰ সমান কোণৰ বিপৰীত বাহু সমান কোণৰ বিপৰীত বাহু সমান আমি এইটো এনেকৈ প্ৰমাণ কৰিব পাৰোঁ তাৰপিছত আহি গ'ল এ এংগুল এক সমদ্বিখণ্ডিত কৰিছে এইবাৰ আমি দ্বিতীয়ত দেখাব লাগে অ' এ এই এংগুলটোক সমদ্বিখণ্ডিত কৰিছে এইবাৰ আমি এটা কাম কৰোঁ এই ত্ৰিভুজ দুটা লৈ লওঁ এই ত্ৰিভুজ দুটা আমি লৈ লওঁ সেইভাগে কৰোঁ দেখাব পাৰি নহ'লে এডাল বাহু যিহেতু ইয়াত সমান ইয়াৰ বিপৰীত কোণ এইটো সমান আৰু ইয়াৰ বিপৰীত কোণ এইটো সমান কিন্তু ত্ৰিভুজ দুটা বেলেগ হোৱাৰ কাৰণে এইটো দেখাব বিচৰা নাই আমি ত্ৰিভুজ দুটা সৰ্বাংগ সম কৰি দিম এতিয়া 2 নম্বৰটোৰ কাৰণে ত্ৰিভুজ এ অ' বি আৰু ত্ৰিভুজ এ অ' চিৰ এ বি ইকুৱেল টু এ চি এইটো কি লিখিম দিয়া আছে প্ৰশ্নটোত আমাক দিয়া আছে সমদ্বিবাহু বুলি তাৰপিছত লিখিম এই কোণটো এইটো কোণে সমান যিহেতু এংগুল বি ইকুৱেল টু এংগুল চি আমি ডাইৰেক্ট লিখিব পাৰোঁ এংগুল অ' বি এ ইজ ইকুৱেল টু এংগুল অ' চি এ ইয়াত লিখিব লাগে যিহেতু এংগুল বি ইকুৱেল টু এংগুল চি বুলি লিখিলেও হ'ব তেনে তাৰ আধাটো সমান সেইটো তাত দেখাই দিব আৰু অ' বি ইকুৱেল টু অ' চি আমি ইয়াত 1 নম্বৰ বুলি দিব পাৰোঁ একৰ পৰা ইয়াতে লিখিছোঁ এটাকে কি হৈ গ'ল এই ত্ৰিভুজ দুটা সৰ্বাংগসমূহ হৈ গ'ল এটাকে ত্ৰিভুজ এ অ' বি সৰ্বাংগসমূহ ত্ৰিভুজ এ অ' চি সৰ্বাংগসমূহ হৈ যোৱাৰ লগে লগে ইয়াৰ অনুৰূপ অংশবোৰ সমান হ'ব চি পি চি ডি তেনেহ'লে এইটো কোণ সমান এনেকৈ কি লিখিব এটাকে এংগুল অ' এ বি ইজ ইকুৱেল টু এংগুল অ' এ চি এইটো কোণ সমান হৈ গ'ল এই কোণটো এইটো কোণ সমান হৈ গ'ল এইটো ব্ৰেকেটত চি টি বুলি লিখি দিলে হৈ গ'ল এটাকে অৰ্থাৎ এ অ' এ এংগুল এক সমদ্বিখণ্ডিত কৰিছে এইটো লিখি দিলে সমদ্বিখণ্ডিত কৰিছে প্ৰমাণিত 2 নম্বৰ প্ৰশ্নটোত দিয়া আছে ত্ৰিভুজ এ বি চিৰ এ ডি বি চি বাহুৰ ওপৰত লম্ব ইয়াত আমাক দি আছে এ ডি বি চি বাহুৰ ওপৰত লম্ব বিশেষ সূত্ৰটো লিখি ল'ব মই চিধা প্ৰমাণটোৱে কৰি দেখাওঁ প্ৰমাণ কৰিব লাগে যে দেখাওঁ আৰু দেখুৱাব লাগে যে এ বি চি ডি এটা সমদ্বিবাহু ত্ৰিভুজ প্ৰমাণ কৰিব লাগে
প্ৰমাণ কৰিব লাগে যে ত্ৰিভুজ ABC এটা সমদ্বিবাহু ত্ৰিভুজ য'ত AB ইকুৱেল টু AC বুলি আমি প্ৰমাণ কৰিব লাগে। এতিয়া এইটো প্ৰমাণ কৰি আমাক দি দিছে, এতিয়া আমি প্ৰমাণত চিধা এই ত্ৰিভুজ দুটা আমি লৈ ল'ম। এতিয়া ত্ৰিভুজ ABD এই ত্ৰিভুজটো লৈছোঁ আৰু এইটো ত্ৰিভুজ লৈছোঁ, আৰু ত্ৰিভুজ ADC আমাক কি দিয়া আছে? AD ডাল BC লম্ব সমদ্বিখণ্ডক, মানে এইটো মধ্যবিন্দু, এডালে সমান আৰু এডাল লম্ব বুলি দিয়া আছে। তেতিয়া আমি কি দিছোঁ? এইটো কোণ 90 ডিগ্ৰী, এই দুটা কোণ 90 ডিগ্ৰী। তেনেহ'লে আমি ইয়াত বুজিলোঁ যে বাহু কোণ বাহু স্বীকাৰ্য মতে ত্ৰিভুজ দুটা সৰ্বাংগ সম হ'লে হৈ গ'ল। তেনেহ'লে প্ৰথম লিখিম বাহুডাল লিখিম AD ইজুকেল টু AD। দুটাত আমি দেখিছোঁ সাধাৰণ বাহুডাল লাগি গ'ল, সাধাৰণ বাহু এনেকৈ শ্বৰ্ট ফৰ্মতে লিখি দিছোঁ। তাৰপিছত এংগুল ADB ইজ ইকুৱেল টু এংগুল ADC, প্ৰত্যেকে 90 ডিগ্ৰী, মানে AD আপেণ্ডিকুলাৰ BC যিহেতু। আৰু লিখিম BD ইকুৱেল টু DC। আমি প্ৰশ্নমতে কি দিয়া আছে? AD BCৰ লম্ব সমদ্বিখণ্ডক এতেকে ত্ৰিভুজ ABD সৰ্বাংগ সম ত্ৰিভুজ ADC, আৰু ইয়াৰ স্বীকাৰ্যটো হ'ব বাহু কোণ বাহু, ছাইড এংগুল ছাইড। তাৰ লগে লগে আমাক কি প্ৰমাণ কৰিব লাগে? AB ইকুৱেল টু AC দেখাব লাগে। এতেকে AB ইকুৱেল টু AC ব্ৰেকেটত লিখিম CP CT। এতেকে ত্ৰিভুজ ABC এটা সমদ্বিবাহু ত্ৰিভুজ, এইটো প্ৰমাণিত হ'ল। আগৰ এটা থাকি গৈছিলে, ইয়াত আমি স্বীকাৰ্যটো ইয়াত লিখা নাছিলোঁ, ইয়াত স্বীকাৰ্যটো লিখি দিব লাগে। ইয়াত স্বীকাৰ্য নাথাকিলে নহ'ব, এইটো ছাইড এংগুল ছাইড বুলি স্বীকাৰ্যটো লিখি দিব লাগে। এবাৰ 3 নম্বৰ অংকটোত দিছে ABC এটা সমদ্বিবাহু ত্ৰিভুজ, ইয়াৰ সমান বাহু AB আৰু AC বুলি দি দিছে। সমান বাহু AB আৰু AC লৈ ক্ৰমে BE আৰু CF দুডাল লম্ব টনা হ'ল। প্ৰমাণ কৰিব লাগে যে উন্নতি দুডাল সমান, BE ইকুৱেল টু CF প্ৰমাণ কৰিব লাগে। বিশেষ সূত্ৰটো প্ৰমাণ কৰিব লাগে যে লিখি ল'বা, মই প্ৰমাণটো চিধা কৰি দিছোঁ। এতিয়া আমি ইয়াত মই ত্ৰিভুজ দুটা উলিয়াই ল'লোঁ বাহিৰলৈ, ABE আৰু AFC। এই ত্ৰিভুজ দুটা যদি আমি সৰ্বাংগ সম কৰি দিব পাৰোঁ, তেনেহ'লে এই ছাইড দুডাল আমাৰ সমান হৈ যাব। সেইটো আমি দেখাবলৈ, এইডালে আমাৰ সমান বুলি দিয়া আছে। এইটো দেখিছোঁ দুইটা ত্ৰিভুজৰ সাধাৰণ কোণ, আৰু এইটো আৰু লম্ব এইটো। তেনেহ'লে ইয়াৰ পৰা আমি গম পালোঁ ইয়াত ব্যৱহাৰ কৰিবলগীয়া স্বীকাৰ্যটো হ'ল কোণ বাহু স্বীকাৰ্য মতে আমি ত্ৰিভুজ দুটা সৰ্বাংগ সম কৰিব পাৰিম। এতিয়া আমি লিখোঁ, এতিয়া ত্ৰিভুজ ABE মই বাহিৰলৈ উলিয়াই ল'লোঁ ত্ৰিভুজটো, আৰু ত্ৰিভুজ CFA কি সমান? প্ৰথম লিখিব পাৰোঁ AB ইকুৱেল টু AC, আমাক দিয়া আছে AB ইকুৱেল টু AC প্ৰশ্নমতে বা দিয়া আছে বুলি লিখিলে হ'ল, মানে আমাক ABC এটা সমদ্বিবাহু ত্ৰিভুজ বুলি দিয়া আছে। তাৰপিছত আমি লিখিম কোণটো, এইটো ৰাইট এংগুলটোকে লিখি দিওঁ AEB ইজ ইকুৱেল টু এংগুল AFC ব্ৰেকেটত লিখিম 90 ডিগ্ৰী। তাৰপিছত লিখিম এই কোণটো BAE
BAE এইটো BAE is equal to angle CAE CAF একেটা মই সাইডত একেলগে গৈ লিখিছো একেলগে লিখে CAF কি কোণ সাধাৰণ কোণ এটা একচুৱেলি পিছত লিখিব লাগে ইয়াত লিখিলেও হ'ব তেনে আমি কোন বাহু চিকাৰ্যমতে ত্ৰিভুজ দুটা সবাংগসমূহ হ'ল তেনে কি লিখিব পাৰোঁ ABE সবাংগসমূহ ত্ৰিভুজ CFA তেনে ইয়াৰ চিকাৰ্য হ'ব বাহু কোণ বাহু কোণ বাহু এংগুল সাইড চিকাৰ্যমতে ত্ৰিভুজ দুটা সদৃশ হৈ গ'ল আৰু সদৃশ হৈ যোৱাৰ লগে লগে এইটো যে সদৃশ হৈ গ'ল তেনে আমি যিটো আমি প্ৰমাণ কৰি দিছোঁ এটাকে লিখিব পাৰোঁ BE is equal to CF CP CT এই অংকটো আগৰ অংকটোৰ উল্টাকে দিয়া আছে ইয়াত দিয়া আছে ABC ত্ৰিভুজৰ BE লম্ব AC CF লম্ব AB আৰু দিয়া আছে CF আগত আমি যেটো উলিয়াইছিলো লম্ব দুডাল যে উলিয়াইছিলো CF ইকুৱেল টু BE প্ৰমাণ কৰিব লাগে যে ABE আৰু ACF এনেকৈ আঁকিলে এই ত্ৰিভুজকেইটা এইটো এটা ত্ৰিভুজ অথনি যেটো আমি সেপাৰেট কৰি লৈছিলোঁ সেই ত্ৰিভুজ দুটাই আমাক সবাংগসমূহ কৰিব লাগে এটোকে আমাক দিয়া আছে ABE আৰু AFC আৰু এতিয়া আমি ইয়াত লিখিম প্ৰমাণ এক নম্বৰ ত্ৰিভুজ ABE আৰু ত্ৰিভুজ ACF কি সমান আমি লিখিম প্ৰথম আমি লিখিম সাধাৰণ কোণটোকে লিখো BAE is equal to angle CAE BAE equal to CAF সাধাৰণ কোণ নেক্সট লিখিম সমকোণটো এইটোটা যে সমকোণ বুলি আমাক দিয়া আছে AEB is equal to angle CFA একেটা 90 ডিগ্ৰী লিখিলে হ'ল তাৰপিছত আমি লিখিম BE equal to CF এটা আমাক CF দিয়া আছে তাৰ প্ৰশ্নমতে এটাকে ত্ৰিভুজ ABE সবাংগসমূহ ত্ৰিভুজ ACF আৰু ইয়াত ব্যৱহাৰ হ'ল এংগুল সাইড চিকাৰ্যটো ব্যৱহাৰ হৈ গ'ল আৰু এইটো হৈ যোৱাৰ লগে লগে আমি AC ইকুৱেল টু আমি লিখি দিব পাৰোঁ এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ যেতিয়া সমান হৈ গ'ল ইয়াত আমি ব্যৱহাৰ কৰিলোঁ এইটো চিকাৰ্য এইটো এইকেইটা ল'লোঁ তেনেহ'লে এডাল বাহু অট'মেটিকেলি সমানে হ'ব এইটো সমান এইটো দিয়া আছে আমি ব্যৱহাৰ কৰিলোঁ তাকে আমি কি লিখিব পাৰোঁ এটাকে AB ইকুৱেল টু AC CP CT এনে অৰ্থাৎ ABC এটা সমদ্বিবাহু ত্ৰিভুজটো মাৰ্কি দিছোঁ হ'ল এভাগে আমি ক'ব পাৰোঁ